নমস্কাৰ, সকলোৰে কাৰণে এটা ভাল খবৰ আছে। যিহেতু অলপ দিনৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ যে DME টেকনিকেলৰ নতুন পোষ্ট মুকলি হৈছে আৰু সেইখিনি পষ্টপন কৰি দিয়া হ'ল। আকৌ নতুনকৈ এখন এতিয়া নটিচ আহিছে। আবেদন আৰম্ভ হ'ব আপোনালোকৰ 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে। গতিকে আপোনালোকে পুনৰ আবেদন কৰিব পাৰিব টেকনিকেল পোষ্টত। আৰু টোটেল পোষ্ট থাকিব, যিহেতু এইখিনি 2023 চনত অনলাইন হৈছিলে, আকৌ এতিয়া নতুনকৈ মুকলি কৰি দিছে। গতিকে টোটেল পোষ্ট থাকিব 2685টা। গতিকে আপোনালোকে কেটেগৰী ৱাইজ 51টা কেটেগৰী আছে। কেটেগৰী ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যনবোৰ বেলেগ বেলেগ আছে। আপোনালোকক মই লিংকটো দি দিম, নটিফিকেশ্যনখন আপোনালোকে চাই ল'ব। চবৰে কোৱালিফিকেশ্যনবোৰ বেলেগ বেলেগ আছে। ষ্টাফ নাৰ্ছৰ কাৰণে ভেকেঞ্চি বেছিকৈ আছে। তাৰ উপৰি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ ছায়েন্স ষ্ট্ৰীমত পাছ কৰাবিলাকেও এপ্লাই কৰিব পাৰিব। সকলোৰে ভাৱে কোৱালিফিকেশ্যনবোৰ বেলেগ বেলেগ লাগে। আপোনালোকে নিজৰ কোৱালিফিকেশ্যনটো কি আপোনালোকে সেই পোষ্টটোত চাই ল'ব আৰু সেই হিচাপে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে 18 ডিচেম্বৰলৈকেহে অনলাইন আবেদন কৰিব পাৰিব আৰু 40 বছৰ বয়সলৈকে জেনেৰেল কেণ্ডিডেটে অনলাইন কৰিব পাৰিব। গতিকে এইটো এটা ভাল খবৰ আৰু ভিডিঅ'টো যিমান পাৰে সকলোলৈকে শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।